নমস্কাৰ, মই লুনা দেৱী। মই আহি আছোঁ অহা 14 মে অৰ্থাৎ 31 বহাগ তাৰিখে ভৈৰৱগঞ্জ ৰঙালী বিহু উদযাপন সমিতিয়ে আয়োজন কৰা সাংস্কৃতিক অনুষ্ঠানত গীত পৰিৱেশন কৰিবলৈ। আৰু যিটো অনুষ্ঠিত কৰা হ'ব ৰকাখাতা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত। গতিকে সকলোৱে তাত সহায় সহযোগিতা আৰু উপস্থিতি কামনা কৰিছোঁ। ধন্যবাদ। নমস্কাৰ, মই আপোনালোকৰ দেৱজানী শীল। মই আহি আছোঁ ইংৰাজী 14 মে 2024 তাৰিখে বিলাসীপাৰা ৰকাখাতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত হোৱা বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠানত সংগীত পৰিৱেশন কৰিবলৈ মই দেৱজানী শীল উপস্থিত থাকিম। সেই অনুষ্ঠানত আপোনালোকৰ সহায় সহযোগিতা আৰু উপস্থিতি মই একান্তভাৱে কামনা কৰিছোঁ। সকলোৱে থাকিব, আমি খুব ধুনীয়া এটা মুহূৰ্ত অতিবাহিত কৰিম। সকলোকে মোৰ তৰফৰ পৰা নিমন্ত্ৰণ থাকিল। ধন্যবাদ। নমস্কাৰ, মই সুৰশ্ৰী ৰাভা। আপোনালোকক জনাব পাই সুখী হৈছোঁ যে মই আহি আছোঁ 31 বহাগ অৰ্থাৎ 14 মে তাৰিখে ৰুকাখাতা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰ ভৈৰৱগঞ্জৰ ৰঙালী বিহু উদযাপন সমিতিয়ে আয়োজিত কৰা এখন সাংস্কৃতিক অনুষ্ঠানত গীত পৰিৱেশন কৰিবলৈ সেই সমূহ ৰাইজৰ উপস্থিতি কামনা কৰিছোঁ। লগতে নাচিম, গাম, ফূৰ্তি কৰিম। ধন্যবাদ। নমস্কাৰ, মই ৰাজীৱ গগৈ। সমূহ বিলাসীপাৰা ৰাইজলৈ মোৰ তৰফৰ পৰা ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মই আহি আছোঁ অহা 31 বহাগ ইংৰাজী 14 মে তাৰিখে ভৈৰৱগঞ্জ ৰঙালী বিহু উদযাপন সন্মিলনীলৈ। সেয়েহে সকলোকে লগ পাম। সেই ৰাতিটো সকলোৰে লগত নাচিম, বাগিম, অলপ ফূৰ্তি কৰিম। আৰু মোৰ তৰফৰ পৰা সমূহ বিলাসীপাৰা ভৈৰৱগঞ্জৰ সন্মিলনী বিহু কমিটিলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ মোক নিমন্ত্ৰণ জনোৱাৰ বাবে। ধন্যবাদ।